শতিকা গঢ়কা প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ এয়া পবা বৰ্ষাৰণ্য। পবা বৰ্ষাৰণ্যৰ গাতে লাগি আছে চিয়াং নদী। চিয়াঙৰ বুকুৰ এই বৃহত্তৰ বালিচৰ এতিয়া উদুলি মুদুলি হ'বলৈ গৈ আছে। মাজত মাত্ৰ আৰু নিশাটো বাকী ৭ ফেব্ৰুৱাৰীৰ পৰা ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিয়াঙৰ বালিচৰত অনুষ্ঠিত হ'ব দ্বিতীয় পবা মহোৎসৱ, যাৰ বাবে দিনে নিশাই এতিয়া প্ৰস্তুতি চলিছে চিয়াঙৰ বালিচৰত। জোনাই সমজিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ ১০,২২১ হেক্টৰ বনভূমিৰে অৱস্থিত তথা ১৯২৪ চনতে ব্ৰিটিছৰ দিনতেই সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখনে ২০২৪ চনত ১০০ বছৰ পূৰ্ণ কৰিলে। এই গৌৰৱময় ক্ষণতেই আকৌ এবাৰ এই পবাৰ সমীপতে আয়োজন কৰিবলৈ লোৱা হৈছে পবা মহোৎসৱ। তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে চিয়াঙৰ বালিচৰত। যেটো ইয়াত কটকটি আছে, এই কটকটিৰে উঠি পেলাই আমি জাংগুল ট্ৰেকিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু এই বিশাল বালি চাপৰিত কি কৰা হ'ব, কবু চাপৰিলৈ আমি নৌকা বিহাৰৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত মোৰ পূবফালে মই যি অংশত থিয় হৈ আছোঁ সেই পূবফালে ৰাফটিঙৰ ব্যৱস্থা কৰা আছে। তাত এখন চাপৰি আছে, সেই চাপৰিত কি কৰা হ'ব, নাইট কেম্পৰ ব্যৱস্থা কৰা হৈছে। আৰু মোৰ পাছফালে সোঁ ছাইডত আমাৰ কি হ'ব, বস্ত্ৰমেলা হ'ব। এই বস্ত্ৰমেলাৰ লগতে খাদ্যমেলা হ'ব। আৰু পবা মহোৎসৱৰ এইবাৰ আমাৰ আয়োজনত প্লাষ্টিক মুক্ত এটা পৰিৱেশ গঢ়ি তোলাৰ আমি সম্পূৰ্ণ পদক্ষেপ এটা লৈছোঁ। এই পবা মহোৎসৱক লৈ বহু আশা জোনাইবাসীৰ। পবাৰ নৈসৰ্গিক সৌন্দৰ্যৰ চিয়াং লালি নদীৰ বালিচাপৰিত অনুষ্ঠিত হ'ব লগা এই মহোৎসৱত ট্ৰেকিং, শিক্ষাৰ্থী সংসদ, ফটোগ্ৰাফী প্ৰতিযোগিতা, জনগোষ্ঠীয় খাদ্যমেলা, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আদিৰ লগতে বৰ্ণিল কাৰ্যসূচী অনুষ্ঠিত হ'ব। জোনাইৰ পৰা অজয় মেডক, DY365।